গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া লাহে লাহে উইণ্টাৰ ছিজনটো আহি আছে আৰু উইণ্টাৰ ছিজন আহিলে বা জাৰকালি আহিলে আপোনালোক সকলোৱে জানে যে আমাৰ স্কিনবিলাক তেনেকৈ ফাটে আৰু সেই স্কিনবিলাক ফটাৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ জেগা হৈছে আমাৰ ভৰি, যিটো মেডিকেলি প্লেণ্টাৰ ৰিজন বুলি কয়, বা ভৰি তেনেকুৱা গুৰুহা যিটো হিল বুলি কয়, আৰু ইভেন আমাৰ লিপছ বা মাউথ, কৰ্নাৰ্ছ অফ দ্য মাউথ, উঠ, মুখৰ তেনেকৈ কৰ্নাৰ্ছবিলাক এইবিলাকো তেনেকৈ ফাটি যায়, ছালবিলাকতো ফাটেই। তো এই কণ্ডিশ্যনবিলাক যিটো মেডিকেলি জেৰ'চিছ বুলি কয়, উইণ্টাৰ জেৰ'চিছ, এই কণ্ডিশ্যনটো খুব ইজিলি কিছুমান সহজলভ্য হোমিঅ'পেথিক দৰৱৰ ব্যৱহাৰ কৰি নাইকিয়া কৰিব পাৰি বা আৰোগ্য কৰিব পাৰি। মই সেই বিষয়ে আপোনালোকৰ ওচৰত অলপমান তেনেকৈ আলোকপাত কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অলপমান তেনেকৈ এটেনশ্যন দিব আৰু এই টিপছকেইটা তেনেকৈ পালন কৰিব পাৰিব। এতিয়া চাওক, যদি আপোনাৰ ভৰি ফাটিছে আৰু ধৰক ভৰি ফাটা বুলি ক'লে ভৰিৰ গোটেইখন ফাটিছে, ধৰক ভৰিৰ তলুৱাও ফাটিছে যিটো প্লান্টাৰ ৰিজন বুলি কয়, আৰু হিল ফাটিছে বা যিটো গেৰুৱা বুলি কয়, গুৰুহা বুলি কয়, সেইখিনিত যদি ফাটিছে, উইণ্টাৰ ছিজনত যদি ফাটিছে, তেতিয়াহ'লে আপুনি পেট্ৰলিয়াম 30 এই দৰৱটো তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। দৰৱটোৰ ড'জটো হ'ল 5 ড্ৰপছকৈ ডেইলি বা দিনে দুবাৰকৈ খাব পাৰে। দিনত এবাৰ খালে আৰু ৰাতি এবাৰ খালে, আৰু সেই 5 ড্ৰপছটো খোৱাৰ খানা খোৱাৰ বা খাদ্য খোৱাৰ আধা ঘণ্টা আগত তেনেকৈ আপুনি ল'ব পাৰে। যদি আপোনাৰ ক্ৰেকছ বা ফিচাৰ উইণ্টাৰ ছিজনত নহয়, ছামাৰ ছিজনতে গৰমৰ দিনতো কিছুমান পেচেণ্টৰ বা কিছুমান মানুহৰ তেনেকৈ ফাটে, তেওঁলোকে পেট্ৰলিয়াম দৰৱটো নহয়, তেওঁলোকে চাৰ্চাপেৰিলা 30 বুলি দৰৱটো তেনেকৈ খাব পাৰে। ড'জটো একেই হয়, 5 ড্ৰপছকৈ 5 টোপালকৈ দিনে দুবাৰ, দিনত এবাৰ, ৰাতি এবাৰ, আৰু খোৱাৰ আধা ঘণ্টা আগত তেনেকৈ খালেই হ'ল। যদি তেওঁলোকৰ ভৰি ফাটাৰ লগতে তেওঁলোকৰ কেল'চিটি আছে ভৰিত, কেল'চিটি স্কিনটো খুব ইনডিউৰেটেড বা ডাঠ হৈ গৈছে, ইট হেজ বিকাম ভেৰি থিক। আপোনালোকে দেখিব নিশ্চয় ভৰি তলুৱা, হাতৰ তলুৱাবিলাকত খুব কণ্টিনিউৱাছলি ৰিপিটেটিভ ট্ৰমা পাই থকা এৰিয়াটো, হাতৰে ধৰক ৰিপিটেটিভ কণ্টিনিউৱাছ ট্ৰমা বা দুখ পাই থকা এৰিয়াটোত বা ঘহনিক হৈ থকা বা ফ্ৰিকশ্যন হৈ থকা এৰিয়াটোৰ স্কিনখিনি খুব ডাঠ হৈ যায়, সেইটোকে কেল'চিটি বা কেলাছ বুলি কয়। সেনেকুৱা কেল'চিটি বা কেলাছৰ লগত যদি ভৰি ফটা কণ্ডিশ্যনটো আপোনালোকৰ কোনোবাৰ থাকে, তেতিয়াহ'লে আপুনি গ্ৰেফাইটিছ 30 বুলি এই দৰৱটো তেনেকৈ সেৱন কৰিব লাগিব। 32 পাৱাৰ হয়, মেডিচিনটোৰ নামটো গ্ৰেফাইটিছ হয়। এইটো দৰৱটো আপোনালোকে ফ্ৰিকুৱেণ্টলি তেনেকৈ খাব নালাগে। এইটো ধৰক আপোনালোকে এভৰি 15 ডেজত তেনেকৈ ফাৰ্ষ্ট 2 কনজিকিউটিভ ডেজ 5টোতকৈ তেনেকৈ 2 দিন সেৱন কৰিব পাৰে। ধৰক কালি পৰহি তেনেকৈ খালে একদম খালী পেটত খাব লাগে ব্ৰেকফাষ্ট কৰাৰ আধা ঘণ্টা আগত, আৰু 2 সপ্তাহমান তেনেকৈ ৱেইট কৰিব কিবা চেঞ্জেছ আহিছে নেকি। তাৰপিছত তেনেকৈ যদি চেঞ্জেছ আহিছে, তেতিয়াহ'লে আপোনালোকে আকৌ ৱেইট কৰিব 1 মাহলৈকে, 4 সপ্তাহলৈকে। যদি চেঞ্জেছ তেনেকৈ অহা নাই 2 সপ্তাহত, আপোনালোকে 2 সপ্তাহৰ পিছত আকৌ সেই একে পদ্ধতিত আকৌ 2 দিনৰ কাৰণে, ফাৰ্ষ্ট 2 দিনৰ কাৰণে, কনজিকিউটিভ 2 দিনৰ কাৰণে মেডিচিনটো আকৌ ৰিপিট কৰি দিব। গ্ৰেফাইটিছ 30 5 ড্ৰপছ, এই দৰৱটো খুব ৰেগুলাৰলি তেনেকৈ সেৱন কৰা নহয়, এইটো ইণ্টাৰভেল লাগে মেডিচিন। তাৰ লগতে যদি আপোনালোকৰ ভৰি ফাটিছে বা গুৰুহা ফাটিছে বা ভৰিৰ তলুৱা ফাটিছে আৰু লগতে খুব ডিপ ক্ৰেকছ হৈ আছে, খুব গভীৰ ক্ৰেকছ হৈ আছে, আৰু তাৰ লগতে ব্লিডিং হয়, ব্লিডিংটো অলপ আনকমন হয় ভৰি ফটাত। যদিহে ব্লিডিং হৈ থাকে, তেতিয়াহ'লে আপোনালোকে নাইট্ৰিক এচিড বুলি দৰৱ এটা সেৱন কৰিব লাগে। নাইট্ৰিক এচিডটো তেনেকৈ 6 পাৱাৰটো 6 বা 30 পাৱাৰত তেনেকৈ 5 ড্ৰপছকৈ ডেইলি দুবাৰকৈ তেনেকৈ সেৱন কৰিব লাগে, এটলিষ্ট 4 উইকছ মানলৈকে, 1 মাহলৈকে, আৰু ইউ কেন চি কিবা চেঞ্জেছ তেনেকৈ হৈছে নেকি। যদি আপোনালোকৰ খুব ডিপ ক্ৰেকছ আছে আৰু ডিপ ক্ৰেকছৰ লগতে তেনেকুৱা খুব পেইন হৈ থাকে ক্ৰেকছবিলাক, তেতিয়াহ'লে আপোনালোকে এক্সৰে বুলি এটা দৰৱ থাকে, এক্সৰে দৰৱটো তেনেকৈ 30 পাৱাৰত এই গ্ৰেফাইটিছ খোৱাৰ নিচিনাকৈ অনলি 2 পালিহে আপোনালোকে তেনেকৈ খাব পাৰে। প্ৰথম 2 দিন খালে হ'ল, 2 সপ্তাহলৈকে চালে হ'ল কিবা চেঞ্জেছ আহিছে নেকি। যদি চেঞ্জেছ হ'ব ধৰিছে, তেতিয়াহ'লে ৰিপিট নকৰিব, আৰু যদি চেঞ্জেছ হোৱা নাই, তেতিয়াহ'লে আফটাৰ 2 উইকছ মানত আপোনালোকে আকৌ 2 পালি তেনেকৈ ৰিপিট কৰি কেনে দিব পাৰে। কিন্তু সদায়
চাই ল'ব যে 1 মাহতকৈ অধিক যাতে আপোনালোকে এই দৰৱখিনি সেৱন নকৰে আৰু 1 মাহতকৈ বেছি দিন সেৱন কৰাৰ পিছতো যদি কিবা তেনেকৈ ৰিজাল্ট নাপায় তেতিয়াহ'লে আপোনালোকে ওচৰৰ এজন অভিজ্ঞ ডক্টৰৰ লগত হোমিঅ'পেথিক ডক্টৰৰ লগত তেনেকৈ কনচাল্ট কৰাটো মানে উচিত। এতিয়া আহোঁ লিপছলৈকে। লিপছত যদি তেনেকৈ ফাটিছে, কিছুমান মানুহে লিপছটো বাইটিং কৰি থকা হেবিট থাকে আৰু তেনেকুৱা মানুহৰ যদি লিপছটো ফাটে মানে ক্ৰেকছ হয় বা ফিচাৰ হয় আৰু ধৰক যদিহে তেওঁলোকৰ উইণ্টাৰৰ ঠাণ্ডা বতাহৰ এক্সপ'জাৰত তেনেকৈ লিপছ ফাটিছে তেতিয়াহ'লে অৰাম ট্ৰিফাইলাম 30 বুলি এই দৰৱটো আপোনালোকে সেৱন কৰিব পাৰে। এইটো ড'জটো তেনেকৈ 5 ড্ৰপছকৈ ডেইলি দুবাৰকৈ খাব লাগে। ডে টাইমত আৰু নাইট টাইমত খোৱাৰ আধা ঘণ্টা আগত তেনেকৈ খাব লাগে। ঠিক আছে, অৰাম ট্ৰিফাইলাম। ইণ্ডিকেশ্যনটো কি হয়, উটটো ফাটিছে, লগত পেইন থাকিব, পেইন ইজ ছিগনিফিকেণ্ট, পেইনটো থাকিব আৰু পজিটিভ ফেক্টৰবিলাক আইডাৰ মানে কোল্ড উইণ্ড অৰ কোল্ডৰ এক্সপ'জাৰ ইন দ্য উইণ্টাৰ ছিজন অৰ লিপ বাইটিং অৰ লিপ পাৰ্চিং হেবিট। যদি আপোনালোকৰ কৰ্নাৰ অফ দ্য মাউথ মানে এই ওঠৰ বা মুখমণ্ডল বা মুখৰ বা লিপছ দুটাৰ মাজৰে কৰ্নাৰখিনিত যদি তেনেকৈ ক্ৰেকছ হৈছে, ফিচাৰ হৈছে, তেতিয়াহ'লে আপোনালোকে এণ্টিমনিয়াম ক্ৰুডাম বা এণ্টিমক্ৰুড 30 বুলি দৰৱটো সেৱন কৰিব লাগে। 5 ড্ৰপছকৈ ডেইলি দুবাৰকৈ, ডে টাইমত এবাৰ, নাইট টাইমত এবাৰ, খোৱাৰ আধা ঘণ্টা আগত এটলিষ্ট 4 উইকছলৈকে তেনেকৈ কণ্টিনিউ কৰি কিনে চাব পাৰে কিবা চেঞ্জেছ আহিছে নেকি। এণ্টিমনিয়াম ক্ৰুড বা এণ্টিমক্ৰুড দৰৱটোৰ আৰু এটা মানে কনফাৰ্মেটৰী চিমটমছ থাকে, সেইটো হৈছে জিভাখনত মানে খুব মানে ঠিক যেনেকুৱা হোৱাইটিছ কোটিং, হোৱাইটিছ য়েল্লোইছ অলপ বগা হালধীয়া টাইপৰ মানে প্ৰলেপ তেনেকৈ জিভাত পৰে পেচেণ্টজনৰ। এইটো এটা মানে কনফাৰ্মেটৰী চিমটম হয় এণ্টিমক্ৰুড দৰৱটোৰ। যদি আপোনালোকৰ কৰ্নাৰ অফ দ্য মাউথত খুব মানে ডিপ ক্ৰেকছ হৈছে আৰু বহুদিন ধৰি কেনে হিল হোৱা নাই, লগতে পেইন হৈ থাকে, খুব মানে ছিগনিফিকেণ্ট পেইন, তেতিয়াহ'লে কন্দুৰাংগো বুলি এটা দৰৱ থাকে। সেই দৰৱটো আপোনালোকে তেনেকৈ মাদাৰ টিংচাৰটো তাৰ মানে পাৱাৰ হয়, সেইটো আপোনালোকে তুলাত লৈ কেনে ইয়াতে লগাবও পাৰে, নাইবা সেইটো তেনেকৈ খাবও পাৰে। খাই তেনেকৈ 10 ড্ৰপ মাদাৰ টিংচাৰৰ কন্দুৰাংগোৰ মাদাৰ টিংচাৰটোৰ 10 ড্ৰপ ধৰক 4 ভাগৰ 1 ভাগমান নৰ্মেল টি কাপৰ মানে পানীৰ লগত মিলাই কেনে ডেইলি দুবাৰকৈ তেনেকৈ সেৱন কৰিব পাৰে। এইখিনি দৰৱ সেৱন কৰিলে আপোনালোকৰ গুৰুহা ফটা আৰু উঠ ফটাৰ পৰা আপোনালোকে বহুতখিনি পৰিত্ৰাণ পাব। চাই ল'ব 4 উইকছতকৈ বেছি দিনলৈকে কণ্টিনিউ নকৰিব উইদাউট ডক্টৰছ কনচালটেশ্যন। আৰু এই দৰৱখিনি অলপমান মানে উইদাউট ডক্টৰ কনচালটেশ্যন নোহোৱাকৈও এই ইণ্ডিকেশ্যনকেইটা থাকিলে ব্যৱহাৰ কৰিব পাৰি কাৰণে মই আপোনালোকৰ ওচৰত তেনেকৈ এক্সপ্লেইন কৰিছোঁ। 4 উইকছতকৈ বেছি দিনলৈকে আপোনালোকে তেনেকৈ কণ্টিনিউ নকৰিব আৰু ডক্টৰ এজনৰ লগত যদি কিবা তেনেকুৱা ডাউটছ থাকে আপোনালোকে ক্লিয়াৰ কৰি কেনে ল'ব পাৰে। ঘৰুৱা কিবা ৰেমেডিজ তেনেকুৱা কিবা কৰিব পাৰে নেকি? উঠ ফাটিলে নৰ্মেলি চিপষ্টিক লগাব নালাগে। লিপষ্টিকত কিছুমান ফ্ৰেগ্ৰেঞ্চ থাকে, সেইবিলাকৰ পৰাও তেনেকৈ লিপছটো ড্ৰাই হৈ কেনে ফাটিব পাৰে। ইভেন লিপষ্টিকত কিছুমান মেট লিপষ্টিক্স থাকে, তাত থকা ৱেক্সটোৱেও তেনেকৈ লিপছবিলাক ড্ৰাই কৰি দিয়ে আৰু সেইটোৰ পৰাও তেনেকৈ উঠ ফাটিব পাৰে। লিপ বাইটিং বা লিপ পাৰ্চিং হেবিটটো পৰিত্যাগ কৰিব লাগে। খুব বেছি লিপটো চেলেকি থাকিলেও তেনেকৈ মানে কি আৰু চেলেকা বা কামোৰা এইবিলাকৰ পৰাও লিপ ফাটিব পাৰে। ৰাতি টাইমত যদি খুব চেলাইভেশ্যন হয়, মানে ড্ৰুলিং অফ দ্য চেলাইভা, মানে মুখৰ পৰা যদি চেলাইভা কৰি পৰে, তেতিয়াও মানে ড্ৰাই হৈ কেনে বা চেলাইভাত থকা সেই ৰসায়নবিলাকে লিপছটো ইন দ্য লং মানে টাৰ্ম বা লং ৰান লিপছটো তেনেকৈ ড্ৰাই কৰি কেনে ফাটাই দিব পাৰে। ঠিক আছে, তো এইবিলাকে কণ্ডিশ্যন থাকে আৰু উইণ্টাৰ ছিজনততো হয়েই বাৰু লিপছটো তেনেকৈ ড্ৰাই। ঘৰুৱাভাৱে আপোনালোকে ভেচলিন লগাব পাৰে, হোৱাইট পেট্ৰলিয়াম জেলি, খুব সহজলভ্য আৰু মানে ইটছ ভেৰি চিপ, খুব মানে কম পইচাতে পায়, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ৰাতি আপোনালোকে খোৱাৰ আগতে যিটো ভিটামিন ই অইল থাকে, সেই অইলটো অকণমান লিপছত তেনেকৈ ডেপ কৰি কেনে ৰাখিব পাৰে। ভৰিৰ ক্ষেত্ৰত আপোনালোকে সদায় ৱেল ফিটেড শ্বু মানে ভালকৈ ফিট হোৱা জোতা চেণ্ডেল পিন্ধিব আৰু গেৰুহাৰ ফালে অ'পেন হৈ থকা জোতা চেণ্ডেল তেনেকৈ পাৰিলে নিপিন্ধিব যদি ভৰি ফাটাৰ তেনেকুৱা প্ৰব্লেম আছে। আৰু ট্ৰাই কৰিব হিল চেণ্ডেল তেনেকৈ নিপিন্ধিব। সদায় ৰাতি শোৱাৰ আগতে বা গধূলি টাইমত কুহুমীয়া গৰম পানীৰে ভৰি দুখন মানে ভালকৈ ৱাছ কৰি কেনে মানে হেৰি কৰিব, অলপ নিমখ পানীও দিব পাৰে। আৰু কেতিয়াবা খুব যদি ডাঠ স্কিন তাত তেনেকৈ জমা হৈছে, খুব ডাঠ হৈ গৈছে স্কিনটো, তেতিয়াহ'লে আপোনালোকে অকণমান পিউমিক ষ্টোনেৰে এক্সফলিয়েশ্যনো কৰিব পাৰে সপ্তাহত তেনেকৈ ধৰক 2-3 দিনমান তেনেকৈ। তো আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও কিবা হেল্প কৰিব। আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ থাকিলে কমেণ্ট বক্সত তেনেকৈ দিব পাৰে
I will try to get them. Thank you so much.